গাইস পম্পিয়াস ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু গাইস মই ৰাতিপুৱা উঠিলোঁ, এই 5টা কিমান হ'ল, 5টা কিমান উঠিছোঁ, উঠি পেলাই গা চা ধুই আহিছোঁ। এই ভগৱান এনেকুৱা ঠাণ্ডা পানীখিনি গম পাই গৈছোঁ আৰু যোনফালে গৈছে পানী। আৰু গা চা ধুই উঠি অকণমান ব্লেংকেট তলত সোমাইছোঁ গাইছ। ইমান ঠাণ্ডা পানী, বাপৰে আচৰিত পানী ঠাণ্ডা। তাৰ কাৰণে অলপ ব্লেংকেট তলত সোমাই গাটো অলপ গৰম কৰাইছোঁ, নহ'লে একেবাৰে বল নোহোৱা হৈছে একদম ভৰি চৰি। তো গাইছ এতিয়া এইখিনি অলপ গাছটো গৰম হওক, তাৰপিছত উঠোঁ আৰু উঠি পেলাই এয়া কাপোৰ চাপোৰ পিন্ধো মানে বস্তু চস্তু পেকিং হৈ আছে। এই জেউতি উঠাই নাই, এই গা ধুয়ে যা। তো বস্তু চস্তু চব পেকিং হৈ আছে। তাৰপিছত আৰু কাপোৰ চাপোৰ পিন্ধোঁ, ধুনীয়া কৰি ড্ৰেছ কৰোঁ। আজি বেছি দূৰ নহয় বাৰু আমাৰ যাত্ৰা, তথাপিও মানে ইয়াতে জাম লাগে যে, তাৰ কাৰণে গুৱাহাটী মেৰেল গমে পায় ৰাতিপুৱা সোনকালে অলপ যাব চেষ্টা কৰে, কাৰণ জাম লাগে তাৰ কাৰণে। তো গাইজ আগলৈ চাই থাকক দে, মই কি কৈছোঁ গমে পোৱা নাই, ৰাতে ৰাতে লাগি গৈছে। গাইজ আগলৈ চাই থাকক, পুৰা স্কিপ নকৰা কৰি। আৰে উদ্ধ বস লহ গোকুলে লাই, আৰে হামুবি নে গোপীৰ, আৰে হামুবি নে গোপীৰ, আৰে হামুবি নে গোপীৰ, ৰাতিলৈকে যুগ যাই, আৰে উদ্ধ বস লহ গোকুলে লাই। তো গাইজ আমি ওলাই মেলি ৰেডি হৈছোঁ আৰু উঠিলোঁ বিচনাৰ পৰা, যি একদম মানে ঠাণ্ডা লাগিছে নহয়, ঠাণ্ডাত যি নহওক উঠিবতো লাগিবই গাইজ। তো 5টাত বস্তু নিব আহিম বুলি কৈ দেৰি অহা নাই, ৰাতি পোহৰ হৈ গ'ল গাইজ। এতিয়া 6টা কেইটা বাজিল, 6:50 হ'ল, এতিয়ালৈকে বস্তু নিব অহা নাই। তো মই এনেকৈ ওলাই মেলি ৰখি আছোঁ, আৰু যিহেতুও গা মূৰ ধুই পেলাই আকৌ শুইছে, শুই পেলাই আৰু আহি উঠিব, যেতিয়া বস্তু নিব আহিব তেতিয়া উঠিব আৰু আমি আৰু গমন কৰিম আৰু। তো ময়ো ভাবিছোঁ মই অলপ শুয়ে দিওঁ, পোহৰ হৈ গ'ল, ৰাতি পোহৰ হৈ গ'ল। 5টাতে যেতিয়া উঠিছিলোঁ তেতিয়া পূৰা আন্ধাৰ আছিল, এতিয়া পূৰা পোহৰ হৈ গ'ল, বস্তু নিব অহা নাই। যিয়ে নহওক মানে ৰেডি হৈ আছোঁতো, অলপ মানে আগতে হৈ আছে বস্তুবিলাক, মানে আহিলে এতিয়া আমি যাব পাৰিম গাইজ। তো মই যে এই গীতটি গালোঁ, এইটো বৰগীত, এইবিলাক বৰগীত কিবা খুব বেছি ভালদৰে নাজানো, বৰগীত কিবা এইবিলাক সহজ বস্তু নহয়, বহুত টান বস্তু। মানে বৰগীত মানে যিটো হেৰিত বন্ধা থাকে সেইটোৱে, আৰু ইয়াতে ইফাল সিফাল কৰিব নোৱাৰি, সেইটোতে গাব লাগিব। আৰু এইবিলাক শ্ৰীমন্ত শংকৰদেৱৰ বস্তু, তো এইবিলাকতো ইফাল সিফাল কৰিব নোৱাৰি। তো যিয়ে নহওক, যদি ইয়াতে গাওঁতে মেলোতে যদি কিবা ভুল ভ্ৰান্তি হৈছে একদম ক্ষমা কৰি দিব দেই। মই মানে বৰগীত ইমান ভালদৰে মানে হেৰি হোৱা নাই, মানে শিকা নাই। তো শিকা মানে কি, দেউতাই গাইছিলে, তো সেইখিনি আৰু গুৰুত্ব নিদিলোঁ যে, এতিয়া মানে পস্তাই লাগিব আৰু কিয় গুৰুত্ব নিদিলোঁ। তো এটা কথাই কওঁ, মানুহে সময়ত প্ৰত্যেকটো বস্তু গুৰুত্ব দিব লাগে আৰু প্ৰত্যেকটো বস্তুৱে শিকিব লাগে। আজি মই পস্তাই আছোঁ, দেউতাৰ পৰা যদি মই আজি
বহুত কিবা কিবি লোৱা নহ'ল দেউতাই মানে কৈছিলে মই থাকোঁতে লৈ কিন্তু গুৰুত্বই নিদিলোঁ মই অকল ডান্সতহে ধান্দা দি থাকিলোঁ কিন্তু আজি কি হ'ল ডান্স এৰি পেলাই গানতে শিকিবলগীয়া হ'ল যিয়ে নহওক দেউতাই যিখিনি দিছিলে সেইখিনিয়ে মই মানে এতিয়া মানে কেতিয়াবা গাই থাকোঁ আৰু শুদ্ধ কৰিবৰ কাৰণে সদায় চেষ্টা কৰোঁ তো আপোনালোকেও কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে শুধৰাই দিব গাইজ তো গাইজ আমাৰ বস্তু নিলে বাছত নিলে তো এতিয়া মই গৈ আছোঁ বাছলৈ তো গাইজ আমি একদম জাৰ্ণি আজি পুৰা সোনকালে আহি পাইছোঁ আৰু সোনকালে আহি এতিয়াহে ৰুম পালোঁ আৰু ইয়াতে গাইজ চব পুৰা ডাঙৰ এৰোপ্লেন যায় এৰোপ্লেন বাৰু ডাঙৰেই দিয়কচোন কিন্তু আমি দূৰত ইমান ওচৰৰ পৰা দেখা পায় এৰোপ্লেন আৰু আমি এতিয়া ৰুমলৈ আহি আছোঁ ৰুম দিছে গৰম লাগি গৈছে গাইজ হাইনেকটো পিন্ধি আহিছোঁ এতিয়া ৰ'দডাল পালোঁ আৰু গৰম লাগি গৈছে গাইজ এতিয়া মই বহাই দিছোঁ একফালে ভাত আৰু আলু বেলেগ একো নকৰোঁ আলু ভাজিম আৰু আমি য'ত আছোঁ তাৰমানে বহুত দিনৰ মূৰত মানে মানুহৰ ঘৰত দিছেতো আৰু আজি বহুত দিনৰ মূৰত চাহ দিছে গাইজ এয়া চাহ আৰু নিমকি যেতিয়া পূৰা বহি খাই আছে গাখীৰ চাহ এয়া ধুনীয়া কৰি গাখীৰ চাহ নিমকি আৰু বিস্কুট দি দিছে খাই লওঁ ভাতখিনি হ'লে আৰু ভাতখিনি হোৱাৰ পাছত আলুখিনি ভাজিম তাৰপাছত খাই লৈ পেলাই বাচন বৰ্তন দি ধুনীয়া কৰি তো গাইজ হৈ গ'ল ভাত আঞ্জা নহয় ভাত আৰু ভাজি আলু ভাজি হৈ গ'ল আৰু এতিয়া মই লৈছোঁ খাব এয়া ভাত আৰু লগত ভাজি যেহেতু বোলে এতিয়া নাখায় দেউতাই বোলে ৰাতি খাব তো তাৰ কাৰণে মই থৈ দিছোঁ গাইজ ভাতকেইটা খাই লওঁ এইবাৰ আমি আমাৰ সপ্তৰ্ষী সংঘৰ তৰফৰ পৰা দুজন ব্যক্তি
তেখেতসকলক পোনপ্ৰথমে চিনাকি কৰাই দিছোঁ। আমাৰ যাত্ৰা দলৰ শিল্পী এসময় আমাৰ দক্ষিণ কামৰূপ যাত্ৰা দলত প্ৰায় 24-25 বছৰ কাল নিজে অভিনয় কৰাৰ উপৰিও নিজে শংকৰদেৱ নাট্য পৰিষদ বুলি এটি নাট্য দলৰ জন্ম দি আমাৰ গড়ল অঞ্চলৰ নাম সুবাস কৰিছিল। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব থিয়েটাৰ পৰিচালনা কমিটিৰ সহকাৰী সম্পাদক শান্তিৰাম দাস। এইবাৰ তেখেতক এখন চেলেং চাদৰ দি সম্বৰ্ধনা আৰু তেখেতক সম্বৰ্ধনা জনাব আমাৰ থিয়েটাৰ পৰিচালনা সভাপতি অৰুণ দাসে। তেখেতক এখন চেলেং চাদৰেৰে সম্ভাষণ জনাব আমাৰ উপদেষ্টা দিলীপ কুমাৰ তামুলী। তেখেতে 20 বছৰ ধৰি আৱাহনৰ মঞ্চতে বাদ্য সংকট কৰি আহিছে, গতিকে আমি তেখেতক বাদ্যযন্ত্ৰ শিল্পী হিচাপে পুৰণা শিল্পী হিচাপে আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ। এইবাৰ আমি আমাৰ স্থানীয় যাত্ৰা দলৰ শিল্পী কথা ক'বলগীয়া আছে আপোনালোকলৈ, গতিকে সেই নাটকৰ মাজেৰে কথাখিনি কওঁ আহক। মই থিয়েটাৰ পৰিচালনা কমিটিৰ সমূহ সদস্যসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিগৰাকী বিশিষ্ট শিল্পীক তেওঁলোকে সন্মান দিছে, তেখেতলৈ মোৰ সম্ভাষণ জনাইছোঁ আৰু ৰাইজক উদ্দেশ্যি সেৱা জনাইছোঁ। অহা কাইলৈ আৰু পৰহিলৈ আপোনালোকৰ উপস্থিতি হ'ব আমাৰ কাৰণে মহৌষধ আৰু গেলেৰীৰ পৰা যিসকলে জন্মদিনৰ শুভেচ্ছা জনাইছে আন্তৰিক ধন্যবাদ আটাইলৈকে। আহক আমি নাটকৰ মাজলৈ উভতি যাওঁ। ধন্যবাদ। মোৰ লাইফ একদম জিলেলে জিলেলে আইয়া আইয়া জিলেলে। অসমীয়া স্কুলৰ পৰা নাম কাটি আনি মইনাক মই চিধাই ইংলিছ মিডিয়ামত লগাই স্কুটাৰ কিনি দিম তাক মই। স্কুটাৰ এই ঘৰটো ভাঙি ইয়াত এটা মই ধুনীয়াকৈ বিল্ডিং সাজি মুঠতে বহুত সুখত ৰাখিম দেই আপোনাৰ ভণ্টি। সেইবোৰৰ মাজত সুখ বিচাৰিছে ছোৱালী, ভণ্টি নহয়। আপোনাৰ ভণ্টি কি কথাত সুখী হয় কি কথাত দুখী হয় মই আজিলৈকে বুজিয়ে নাপালোহে। তাইও চাগে বুজি পোৱা নাই হঠাতে আপোনাৰ ইমান ইমান অধপতন কেনেকৈ হ'ল। আজিয়ে বুজি পোৱা নাই, কিন্তু যেতিয়া বেপাৰ কৰি খমখমীয়া নোটেৰে গোটেই ঘৰ ভৰাই পেলাম না, তেতিয়া বুজি পাব কি মাল হয় এই ৰজত চৌধুৰী। তোমাৰ ককাইৰা উকিল হ'ব পাৰে দেই, কিন্তু লাইফত ৰিস্ক ল'ব নোৱাৰে মোৰ দৰে। কাম নাই এইবিলাক মানুহৰ, কাম নাই।
আজি খাবলৈ কি বনাইছে ভাতৰ লগত যদি একো নাই তেনেহ'লে মাংস অকণ লৈ আহোঁ দিয়া এই মইনাই খাই খুব ভাল পাব আনিম নে নাই কোৱা কি হ'ল মুখেৰে নামাতা কিয় ঠিক টাইমত জইন নকৰিলে কোম্পানী পুৰা কেছত কেছ কৰি দিব পাৰে
হেৰেষ্ট হৈ মৰিব লাগিব তই ঐ আমাৰ ফ্লাইটৰ টাইম আছে বল ৰ মই ফটো ৰিচিভ কৰিব দিগন্ত ক কি মাৰ অৱস্থা বেয়া বহু বেছি দিগন্ত ভাল হৈছে আৰু মাজে মাজে তোক মাতি আছে ডক্টৰ মাতি মাতিছে কিন্তু এতিয়ালৈ আহি পোৱা নাই কিবা এটা হৈ যাব পাৰে লৈ যোৱা নাই তই সোনকালে গুচি আহ ঘৰলৈ ইমান বেমাৰ কিন্তু আমাৰ যে ফ্লাইট টাইম আছে এইখন ফ্লাইট মিছ কৰিলে নেক্সট ফ্লাইট নাই আৰু পৰহিলৈ তই জইন কৰিব লাগিব নহ'লে কেছ কি কৰোঁ মই মাৰ বেমাৰ মাই মোক পাতি আছে মই দুচকে থাকোঁ কেনেকৈ তোৰ চুটি বহা পাই নেকি মই বুজালো কথা পাতিছা হেল্ল' আৰে তই ওলাইছ নাই অৱস্থা কিন্তু বৰ ভাল নহয় বাৰে বাৰে তোক মাতি আছে শুন কেনেকুৱা পালে বাইদেউ নাটক চাই বাইদেউ নাটক চাই কেনেকুৱা পালে বাইদেউ অকণমান লাগিব বাইদেউ নাটক চাই কেনেকুৱা পালে কেনে কৰে লেডিডন কি মনোমোহা বাইদেউ নাটক চাই কেনেকুৱা পালে একদম ফাটাফাটি নাটক নাটক চাই কেনেকুৱা লাগিল কান্দছে নে নাই চকু কান্দিও নলাল লাগিব ফটো না ভিডিঅ' ভাইৰেল কৰি দিম